মৃত্যু হৈছে জীৱনৰ সমাপ্তি কিন্তু যেতিয়া কোনো এজন ব্যক্তি জনতকৈও ডাঙৰ হৈ পৰে তেতিয়া জানো তেওঁৰ শেষ হ'ব পাৰে নতুন প্ৰজন্মৰ বাবে এয়াই সুন্দৰ নিদৰ্শন দাঙি থৈ গ'ল আমাৰ সকলোৰে প্ৰিয় প্ৰাণৰ শিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গে প্ৰতিজন অসমীয়াৰে তথা জুবিন অনুৰাগীৰে সোণাপুৰ কমাৰকুছিত শিল্পীৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰখনক নহয় এয়াতো একোখন পবিত্ৰ তীৰ্থস্থান অনুভৱ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধিস্থল যে প্ৰতিদিনে তেওঁৰ অমৰ কণ্ঠৰ প্ৰতিধ্বনি হৈ থাকে জুবিন গাৰ্গৰ সমাধিস্থল যে জুবিন গাৰ্গক ভগৱানৰ দৰে মানি লোৱা লাখ লাখ অনুৰাগীৰ অযুত প্ৰেমৰ নিগৰি আছে যে অনুভৱ হয় জুবিন গাৰ্গৰ সুন্দৰ গীতবোৰ হিৰাই হিৰাই বৈ থকা প্ৰতিজন লোকে প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ সমাধিস্থল এবাৰ চাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ভিৰ কৰা পৰিলক্ষিত হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধিস্থল জ্বলি থকা চাকিবোৰ পোহৰখিনি এয়াই যে প্ৰমাণ কৰে কোটি কোটি জনতাৰ মাজত হাৰ্টথ্ৰব জুবিন গাৰ্গক আজিও জীয়াই আছে প্ৰতিদিনে জুবিন গাৰ্গৰ সমাধিস্থল নাম প্ৰসংগৰে ধূপ চাকিৰ জ্বলোৱা সময়ত এনে লাগে যে হাৰ্টথ্ৰব জুবিন গাৰ্গক প্ৰতিজন সংগীত প্ৰেমীৰ তথা অসমবাসীৰ অন্তৰৰ মাজত আজিও সজীৱ হৈ আছে এই জুবিন গাৰ্গৰ সংগীত শক্তিৰ ফলস্বৰূপ যি শক্তিৰে জুবিন গাৰ্গৰ অন্তিম ঠাইখন দুখেৰে নহয় অসংখ্য লোকৰ বাবে প্ৰেম ভালপোৱা তথা মৰমৰে ভৰা তুলি এখনি পবিত্ৰ তীৰ্থস্থান পৰিৱৰ্তন কৰিছে আচলতে জুবিন দা এনেকুৱা এগৰাকী শিল্পী আছিল যাক হয়তো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁ সদায় আমাৰ মাজত অমৰ তেখেতৰ গীতেৰে তেখেত আমাৰ মাজত সদায় থাকিব যদিও তেওঁ কায়িকভাৱে আমাৰ মাজত নাই গতিকে জুবিন দা আজি কায়িকভাৱে নোহোৱা বহুত দিন হ'ল আচলতে আৰু প্ৰত্যেকটো দিনেই আচলতে অসমবাসীয়ে মানে জুবিন দাৰ কথা স্মৰণ কৰি আছে তেখেতক আমি সদায় স্মৰণ কৰোঁ ক'ব গ'লে আৰু তেখেতৰ সমাধি ক্ষেত্ৰত আজি মই ইয়ালৈ আহিছোঁ সেইদিনা মই গৈছিলোঁ যেতিয়া জুবিন দাক অনা হৈছিল গুৱাহাটীত সেই সময়তো মই গৈছোঁ আজি ইয়ালৈ আহিলোঁ আৰু দেখা গৈছে যে এই মুহূৰ্তত তেখেতৰ অনুৰাগী আজিও আহি আছে এতিয়া সন্ধ্যা হ'ল দিনৰ পৰা দিনত হওক ৰাতিয়ে হওক প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো দিনতে আচলতে তেখেতৰ অনুৰাগীসকল এবাৰ আহিছে তেখেতক চাবৰ বাবে যিসকলে হয়তো সেই সময়ত দেখা পোৱা নাছিল তেওঁলোকে ইয়ালৈ আহি তেখেতক স্মৰণ কৰিছে আৰু বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ আছে যে সকলোৱে আমি জুবিন দাৰ ন্যায়ৰ বাবে আমি মাত মাতি আছোঁ প্ৰত্যেকগৰাকীয়ে মাত মাতি আছোঁ আৰু আমাৰ এয়া আস্থা আছে আমাৰ বিশ্বাস আছে আজি ইয়াতে আহি ময়ো সেয়া প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাই ন্যায় পাওক তেখেতৰ যি ন্যায় প্ৰক্ৰিয়া চলি আছে খুব সুন্দৰকৈ সেয়া হওক আৰু লগতে জুবিন দাৰ মানে উচিত সেই যিসকল দুখী হয় ক'ব গ'লে তেওঁলোকে যাতে শাস্তি পাওক সেয়াই প্ৰাৰ্থনা কৰিছোঁ আৰু মই জানো প্ৰত্যেকগৰাকী অসমবাসী আজি মানে মনত এক ডাঙৰ পাথৰ লৈ হাহাকাৰ কৰি আছে তেওঁলোকৰ মনে আৰু তেওঁলোকে সেই মানে আচলতে সেই যি ধুমুহা চলি আছে সেই ধুমুহা তেতিয়াহে মান কৰিব যেতিয়া হয়তো দুখীয়ে উচিত শাস্তি পাব গতিকে সেয়াই আমাৰ প্ৰাৰ্থনা জুবিন দা সদায় আমাৰ মাজত থাকিব তেখেত সদায় আমাৰ মাজত তেখেতৰ নতুন ছবি এখন আহিছে ৰৈ ৰৈ বিনে কি ক'ব বিচাৰিব ৰাইজক হয় ৰৈ ৰৈ বিনালে তেখেতৰ শেষবাৰৰ বাবে আচলতে তেখেতক আমি দেখা পাম ছবিখনত আৰু মই জানো অসমীয়া প্ৰত্যেকগৰাকী অসমীয়া আচলতে ৰৈ আছে তেখেতক ডাঙৰ পৰ্দাত পুনৰবাৰ চাবলৈ শেষৰবাৰলৈ চাবলৈ যোৱাকালি এটা গান ৰিলিজ হৈছে খুব ৰাইজে মানে আঁকোৱালি লৈছে বিৰাটেই ভাল পাইছে মই নিজেও শুনিছোঁ আৰু মানে জুবিন দাৰ প্ৰত্যেকটো গীতেই এতিয়া এনেকুৱা লাগিছে যেন তেওঁ কিবা এটা বুজাব বিচাৰি গৈছিল তেওঁ লিখনিত আচলতে তেখেতে এবাৰ কৈছিল ইণ্টাৰভিউত যে তেখেতৰ প্ৰত্যেকটো গীতৰ অৰ্থ তেতিয়াহে হয়তো মানুহে বুজি পাব যেতিয়া তেওঁ হয়তো পৃথিৱীত নাথাকিব আৰু সেয়াই হৈছে আমি তেখেত নোহোৱা হোৱাৰ পৰা যেতিয়া নৱপ্ৰজন্মই হওক সেয়া সকলো এইজৰ মানুহে আচলতে তেওঁলোকে শুনি তেওঁৰ প্ৰত্যেকটো গীতৰ অৰ্থ আচলতে বুজি পাইছে গীতটি খুব ধুনীয়া আৰু ছবিখনক লৈ সকলোৱে মই জানো সকলোৱে বহুত মৰম দিব কাৰণ জুবিন দা আমাৰ সকলোৰে মৰমৰ আছিল আৰু তেখেতক শেষৰবাৰলৈ চাবলৈ এই ৰাইজে উঠি কৰি আহিব বুলি মোৰ সম্পূৰ্ণ আশা বিশ্বাস জাগিৰোডৰ পৰা আহিছোঁ জাগিৰোড নখোলা পলাচিমৰ পৰা আজি আপুনি জুবিন দাৰ সমাধি ক্ষেত্ৰত নাম প্ৰসংগ কৰিছে ক'ব গোটেই ঘটনাটো বা গোটেই জুবিন দা যিহেতু আমাৰ মাজত নাই আজি তো কি ক'ব বিচাৰিব হয় সঁচাকৈ জুবিন দা আমাৰ মাজত নাই আমাৰ হিয়াৰ আমঠু এজন অসমৰ হিয়াৰ টুকুৰা এজন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল গতিকে আমি সকলোৱে অতিকৈ মৰ্মান্তিক হৈছোঁ আজি আমাৰ এই দিহানামৰ দলটিয়ে আজি ইয়াত আহি জুবিন দাৰ আত্মাৰ গতি অৰ্থে অলপ দিহানাম পৰিৱেশন কৰিছোঁ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ কৰিছোঁ যাতে আমাৰ এই জুবিন দাৰ যিটো ঘটনা ইতিমধ্যে হৈ গ'ল এই ঘটনাটো যাতে কোনো ৰাজনীতিকলৈ নিনি তেওঁ যিসকল দোষী কৰিছে তেওঁলোকক যাতে উচিত শাস্তি দি তেওঁ যাতে ন্যায় পাব লাগে আমিও সেইটোৱে বিচাৰিছোঁ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে আকৌ আমাৰ মাজলৈ এনেকৈ আহক আমি ভগৱানৰ ওচৰত এইখিনিয়ে কামনা কৰিছোঁ তেওঁ জানো আত্মাই সৎগতি পাওক লগতে গৰিমা বৌলৈ আমাৰ
বিনম্ৰ অনুৰোধ তেওঁ যাতে এনেকৈ সদায় জুবিনদাৰ অনুৰাগীসকলক লগত লৈ তেওঁ হাঁহি মুখে সদায় জীয়াই থাকে, এইখিনি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এই বিশেষ প্ৰতিবেদন আগবঢ়াইছে আমাৰ সহযোগী সমুদ্ৰমণি নেওগে।